চতিয়াত নিৰ্মাণ হোৱা গুৰু আসন সুদূৰ আমেৰিকালৈ। গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে গুৰু আসন নিবলৈ ৭ সাগৰ ১৩ নদী সিপাৰৰ পৰা চতিয়াত উপস্থিত হলহি প্ৰিয়দৰ্শিনী। গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠাৰ অৰ্থে অসমৰ মাটিৰ পৰা সুদূৰ আমেৰিকাৰ নৰ্থ কেৰলিনাৰ চাৰ্লট চহৰলৈ নৱনিৰ্মিত এভাগ গুৰু আসন নিবৰ বাবে নিশা আহি উপস্থিত হলহি অসমৰে এগৰাকী জীয়ৰী। দুলীয়াজানৰ জীয়ৰী আৰু বৰ্তমান আমেৰিকাৰ বাসিন্দা হৈ নাগৰিকত্ব লাভ কৰা এগৰাকী মহিলাৰ নাম প্ৰিয়দৰ্শিনী ইনমেন। আমেৰিকাৰ চাৰ্লট চহৰত নিজে স্থাপন কৰা সত্ৰীয়া বিদ্যালয়ৰ জৰিয়তে গুৰুজনাৰ কৰ্মৰাজিক চৰ্চা কৰি অহা মহিলাগৰাকীয়ে চতিয়ালচুক গাঁৱৰ ভাস্কৰ্য শিল্পী মনজিত হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই ভাগ গুৰু আসন সুদূৰ আমেৰিকালৈ নি প্ৰতিষ্ঠা কৰি গুৰুজনাৰ আদৰ্শক প্ৰতিষ্ঠা কৰাৰ মন স্থিৰ কৰিছে। অসমৰ প্ৰায় ৪ কোটিৰো অধিক পৰিয়ালে বসবাস কৰা চাৰ্লট চহৰখনত মাটিৰ অভাৱত এটি নামঘৰ প্ৰতিষ্ঠা কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰি প্ৰিয়দৰ্শিনীয়ে এই গুৰু আসন ভাগৰ জৰিয়তে আমেৰিকাত বসবাস কৰা অন্যান্য সম্প্ৰদায়ৰ লোকসকলক গুৰুজনাৰ বিশাল কৰ্মৰাজিৰ সৈতে চিনাকি কৰাই দিয়াৰ চেষ্টা কৰিব বুলিও উল্লেখ কৰে। প্ৰথমে মই সকলোলৈ অশেষ কৃতজ্ঞতা জনাইছোঁ। আচলতে আমাৰ এটা শিল্পৰ লগত জড়িত ভাস্কৰ্য শিল্পকলা বিশেষভাৱে মোৰ দেউতাই কৰিছিলে। এতিয়া মই আমাৰ গোটেই পৰিয়ালটোৱে কৰি আছোঁ আৰু এই ভাগ গুৰু আসন আজি মই খুব ভাল লাগিছে মনটো, কাৰণ আমেৰিকালৈ গৈ আছে আৰু আমেৰিকাৰ প্ৰভাসী অসমীয়া আমাৰ প্ৰিয়দৰ্শিনী বাও আহিছে। অকল আসন ভাগ নিবৰ কাৰণে বিভিন্ন কাৰ্যসূচী লৈ পেলাই আজি অসমলৈ আহিছে আৰু আমাৰ গৃহলৈ আহিছে। আৰু আসন ভাগ মই সম্পূৰ্ণ সত্ৰীয়া ৰীতি নীতিমতে বনাইছোঁ। এটা আমহি ঘৰ আছে, গৰুণ্ড পক্ষীৰ পৰা গোটেইখিনি কৰিছোঁ কাম আৰু মই খুব ভাল লাগিছে। আগতেও মই আমেৰিকা, ডালাছ, হিউষ্টন দিছোঁ, জাৰ্মানী, লণ্ডন, এনেকৈ বহুতখিনি দেশলৈ গৈছে। তথাপিও ই এটা আমোদজনক কথা আৰু গুৰুজনাৰ কলা সংস্কৃতি, বিশ্বমুখী যাত্ৰা, এইখিনি আমাৰ ধৰি ৰাখিবৰ কাৰণে আমাৰ এই ঘৰখনে, আমাৰ গোটেই পৰিয়ালটোৱে সদায় কামখিনি কৰি গৈছোঁ। আৰু অনাগত দিনত আপোনাৰ খবৰ এনেধৰণৰ সহায় সহযোগিতা পালে আমাৰ গুৰুজনাৰ কলা কৃষ্টি বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা হোৱাকে আমি কাম কৰি যাম। আমেৰিকাৰ কোনখন চহৰলৈ আসন ভাগ যাব? এতিয়া আমেৰিকাৰ নৰ্থ কেৰলিনান। এই গুৰু আসন ভাগ বনাওঁতে কিমান দিন সময় ল'লে? এই ভাগ আমাৰ পৰিকল্পনা অক্টোবৰৰ পৰাই আছিলে, কিন্তু বিভিন্ন ব্যস্ততা আছিলোঁ ভাওনাৰ এনেকুৱা কামত। মোটামুটি 20 দিনত সম্পূৰ্ণ কৰিছোঁ। মোৰ নাম প্ৰিয়দৰ্শিনী ইনমেন। মই দুলীয়াজানৰ জীয়ৰী আৰু এতিয়া বৰ্তমান আমেৰিকাৰ নৰ্থ কেৰলিনাৰ চাৰ্লট চহৰৰ বাসিন্দা। তাৰে এতিয়া মই নাগৰিক হ'লোগৈ আৰু তাত মোৰ এখন সৰুকৈ সত্ৰীয়াৰ স্কুল আছে আৰু সত্ৰীয়াৰ স্কুলখন এখন একচুৱেলি আমেৰিকাৰ প্ৰথম ফৰ্মেল সত্ৰীয়া নৃত্যৰ স্কুল বুলি কোৱা হয়। আৰু এই সত্ৰীয়া শংকৰদেৱ মাধৱদেৱৰ যি সৃষ্টি, আমি সকলোৱে কওঁ যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে। আমি চেষ্টা কৰে, বহুতে কৰি আছে, কিন্তু যিমানখিনি চেষ্টা হ'ব লাগিছিল সেয়া মই ভাবোঁ এতিয়াও হোৱা নাই আৰু আমি এতিয়াও বহুত পিছ পৰি আছোঁ। গতিকে আমি আচলতে কোৱাই নহয়, আমি হাতে কামে লাগি যাব লাগে। তাত এতিয়া বহুত অসমীয়া মানুহো আছে। এতিয়া ধৰি লওক তাত টেম্পল হৈছে, তাত আপুনি এখন চহৰতে ৩-৪টাকৈ সাই বাবা টেম্পল দেখিব, আপুনি শিৱ টেম্পল দেখিব। কিন্তু আমি অসমীয়া ইমানখিনি আজি ইমান বছৰে তাত আছোঁ, কিন্তু এটা নামঘৰ হোৱা নাই। কিন্তু 2016 চনত নামঘৰ এছ'চিয়েশ্যন অফ আমেৰিকা বুলি এটা নন প্ৰফিট ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন এটা গঢ় লৈছে। তাত মই একচুৱেলি এজ ওৱান অফ দ্য ট্ৰাষ্টি আছোঁ আৰু আমি চেষ্টা কৰি আছোঁ যে এটা নামঘৰ হওক, কিন্তু তাৰ কাৰণে আমাক যথেষ্ট ধনৰ প্ৰয়োজন, কাৰণ তাত মাটিৰ বহুত দাম আৰু তাত যেতিয়ালৈকে আমি এটা গঢ় দিব নোৱাৰোঁ, খালি কৈ থাকিলেওতো নহ'ব, আৰু গতিকে তাৰো এটা প্ৰচেষ্টা চলি আছে।
মই জড়িত হৈ আছোঁ সেই অনুষ্ঠানটোৰ লগত আৰু ঈশ্বৰক মানে মোৰ একমাত্ৰ প্ৰাৰ্থনা যাতে এদিন আমেৰিকাত এটা নামঘৰ হওক আৰু এই মঞ্জিতক যে লগ পালোঁ তাৰ বাবে মই আমাৰ লণ্ডনৰ সাহিত্য সভাৰ সভানেত্ৰী মঞ্জুৰা চৌধুৰী বাইদেউক মই ধন্যবাদ জনাওঁ কাৰণ তেওঁৰ তাত মই গুৰু আসনখন দেখিলোঁ আৰু মই ভাবিলোঁ যে মোৰ বহুত বছৰৰ পৰা এটা হেঁপাহ আছিলে যিহেতুকে সত্ৰীয়া নৃত্য শিকাওঁ চলাই আছোঁ গতিকে মই ভাবিলোঁ যে এখন গুৰু আসন লৈ মই নিজৰ ঘৰত ৰাখোঁ যাতে যেতিয়া নাম প্ৰসংগ কৰোঁ ঘৰত যেতিয়া আমি কিবা এটা ৰিলিজিয়াছ এটা আমি হেৰি কৰোঁ বিশেষকৈ জন্মাষ্টমীয়েই হওক বা শংকৰদেৱৰ তিথিটোৱেই হওক কীৰ্তন এখনেই বাৰু এভাগ ৰাখিছোঁ নাম কীৰ্তন এই যদি আমি ৰাখোঁ তেতিয়া মোৰ যিহেতুকে আমি অকল অসমীয়া নহয় ন তাত আমাৰ বিভিন্ন ধৰণৰ ভাষাৰ ধৰ্মৰ মানুহ আছে আমি এটা কমিউনিটি বুলি কওঁ যেনেকৈ বাস কৰি আছোঁ তেওঁলোক আহে তেওঁলোকেও চিনি পাব আৰু ইমান সুন্দৰকৈ মানে মঞ্জিতে এইটো গঢ় দিছে মানে ইমান কম সময়ৰ ভিতৰত কেতিয়াবা কয় ন আৱেগিক হৈ গ'লে কথাবোৰ নোলায় সেই তেনেকুৱাই অৱস্থা হৈ পৰিছে আসনভাগ নিলে আৰু এটা কথা মানে কি আপোনাৰ তাত গুৰুজনাৰ যি সৃষ্টি আজি চৰ্চা কৰাৰো এটা সুবিধা সহজে চাগে বেছি হ'ব সুবিধা চাগে নিশ্চয় একেবাৰে সঁচা কথা কাৰণ কি হয় আজিৰ দিনত কয় নহয় আমাৰ মিডিয়া প্লেজ এন ভেৰি ইম্পৰ্টেণ্ট ৰোল কাৰণ কেলৈ অডিঅ' ভিজুৱেলৰ কথা এটা থাকে তাৰমানে অকল শুনাই নহয় দেখিবও লাগে আমি কৈ থাকিলে নহ'ব দেখুৱাবই লাগিব নহয় জানো সেই কি হয় ইয়াত এটা যিদৰে মানে আমাৰ কৃষ্ণৰ লীলাৰ সি অংকন কৰি দিছে দেখিলে সুধিব কোনোবাই পঢ়িছে জানিছে দেখিব বা এইটোনো কি হয় কেনেকৈ আহিছে কি নিয়ম যেতিয়া এনেকুৱা এটা নেদেখা কিবা এটা দেখে তেতিয়া মানুহৰ সদায় জিজ্ঞাসা এটা হয় এইটো তেতিয়া আমি শংকৰদেৱ মাধৱদেৱৰ বিষয়ে ক'বলৈ আৰু সুবিধা হয় এতিয়া আপোনাৰ মনটো চাগে এতিয়া চাগে আমেৰিকা কেতিয়া গৈ দেখুৱাব পাৰিম তেনেকুৱা চাগে হয়তো লাগি আছে একদম মই মানে ভাবি আছো যে গৈ মই যিটো ঠাই সেই ঠাইটো প্ৰথমতে বহুত নিয়ম কৰি ৰাখিব লাগেতো আৰু যিহেতুকে মোৰ স্বামী আকৌ অসমীয়া নহয় তেওঁকো কিছুমান নিয়ম শিকাব লাগিব যেতিয়া কাৰণ এই আসনখন থকাটো এটা বহুত পবিত্ৰ কথা আৰু কিন্তু বহুত নীতি নিয়ম মানি চলিব লাগে মানে সেইটো ক্ষেত্ৰত গতিকে নতুন বছৰত আসন থাকিব আমেৰিকাত থাকিব নিয়াৰ ব্যৱস্থাটো কেনেকৈ কৰিছে মই মানে হঠাতে ভাবিলো 3x3 ক'লো কিন্তু মানে ভবা নাছিলো ইমান ডাঙৰ হ'ব চুটকেছতে লৈ যাব পাৰিম বুলি ভাবিছিলো চুটকেছত নহ'ব এতিয়া মই কাৰ্গত দি দিম কাৰ্গত মোৰ বস্তু গৈ থাকে মই ইয়াৰ পৰা তেনেকৈ খোলো নিছোঁ হাৰমনিয়াম নিছোঁ নাগাৰা নিছোঁ তেনেকৈ এখেতকো লৈ যাম নিজৰ মাটিৰ পৰা নি পেলাই আপুনি আমেৰিকাৰ মাটিত প্ৰতিষ্ঠা কৰিমগৈ জামুগুৰি হাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম